নমস্কাৰ বন্ধুসকল, আজি হৈছে মঙলবাৰ। দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ বুলি লৈ আহিছোঁ। প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, শিখা শৰ্মাৰ বিৰুদ্ধে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে জুবিন ফেন ক্লাবৰ এজাহাৰ। বিতৰ্কিত শিখা শৰ্মাৰ বিৰুদ্ধে 7টা ধাৰাত ৰুজু কৰা হৈছে গোচৰ। BNSৰ অধীনত 156/296/351/352/353/356 ধাৰা ৰুজু কৰিছে গোচৰ। আৰক্ষী জালত বিতৰ্কিত শিখা শৰ্মা জুবিন গাৰ্গ সন্দৰ্ভত সামাজিক মাধ্যমত আপত্তিজনক মন্তব্য কৰিছিল। সঘনাই বিতৰ্কৰ আৱৰ্তত থকা মহিলাগৰাকীয়ে। জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে শিখা শৰ্মাৰ বিৰুদ্ধে অসম আৰক্ষীৰ অপৰাধ শাখাত এক গোচৰ তৰে। তাৰ পাছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মহিলাগৰাকীক। শিখা শৰ্মাৰ বিৰুদ্ধে জুবিন গাৰ্গ ফেন ক্লাবেও দিছপুৰ থানাত তৰিছে গোচৰ। পৰৱৰ্তী খবৰলৈ আগবাঢ়িছোঁ। গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত ৰাজ্যত চলিছে তীব্ৰ অভিযান। 26 জানুৱাৰীৰ পূৰ্বে ৰাজপথত বাহন উলিওৱাৰ পূৰ্বে সাৱধান হওক। প্ৰতিখন বাহনত চলোৱা হৈছে তন্ন তন্ন তালাচী। সুৰাপায়ী চালক, ছিট বেল্ট নিপিন্ধা, হেলমেট নিপিন্ধা চালকৰ বিৰুদ্ধে চলিছে অভিযান। সামান্য ভুল কৰিলেই ভৰিব লাগিব 15,000 টকা পৰ্যন্ত জৰিমনা। বজালীৰ বিভিন্ন প্ৰান্তত ৰাজপথে আৰক্ষীয়ে চলাইছে অভিযান। আৰু বন্ধুসকল, পৰৱৰ্তী খবৰলৈ যোৱাৰ আগতে খবৰসমূহ নিতৌ পাই থাকিবৰ বাবে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। মোগলৰ দৰে 2026ত পতন ঘটিব, হিমন্ত বিশ্ব শৰ্মাৰ অহংকাৰ। গোৱালপাৰাত নিৰ্বাচনৰ ৰণডংকা বজালে গৌৰৱ গগৈয়ে। কংগ্ৰেছৰ সভাপতি তথা লোকসভাৰ সাংসদ গৌৰৱ গগৈয়ে 2026 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে অহংকাৰ, খিলঞ্জীয়া জনগোষ্ঠীৰ ভূমি দখল, নিৰ্বাচনী তালিকাৰ হেতালি খেলাৰ অভিযোগ উত্থাপন কৰি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত চোকা আক্ৰমণ চলায়। ইতিহাসত লিখা আছে, অহংকাৰে পতন অনিবাৰ্য। যেনেকৈ মোগলত অহংকাৰ শৰাইঘাটৰ ৰণত শেষ হৈছিল, ঠিক তেনেদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অহংকাৰ আগন্তুক নিৰ্বাচনত পতন ঘটিব। এই মন্তব্যৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনাৰ লক্ষ্য কৰি ল'লে সাংসদ গৌৰৱ গগৈয়ে। কংগ্ৰেছৰ সভাপতি তথা লোকসভাৰ সাংসদ গৌৰৱ গগৈয়ে 2026 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে অহংকাৰ, খিলঞ্জীয়া জনগোষ্ঠীৰ ভূমি দখল, নিৰ্বাচনী তালিকাৰ হেতালি খেলাৰ অভিযোগ উত্থাপন কৰি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক চোকা আক্ৰমণ কৰে। আৰু আন এক গুৰুত্বপূৰ্ণ খবৰলৈ আগবাঢ়িছোঁ। 6 ফেব্ৰুৱাৰীৰ পৰা বিতৰণ কৰা হ'ব CM অসম মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ ধন। ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱালৈ আহিল ভাল খবৰ। CM টিপুলে আঁচনিৰ আবেদন কৰা যুৱকে শীঘ্ৰেই লাভ কৰিব ধন। প্ৰথম কিস্তিত দিয়া হ'ব 1 লাখকৈ টকা। 75,000 যুৱকে পাব চৰকাৰৰ 2 লাখকৈ টকা। 15 ফেব্ৰুৱাৰীত দিয়া হ'ব এই ধন। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা। পৰৱৰ্তী খবৰলৈ আগবাঢ়িছোঁ। নৰেন্দ্ৰ মোদীয়ে আধাৰশিলা স্থাপন কৰা কাজিৰঙাৰ এলিভেটেড কৰিডৰৰ বিৰোধিতা গৌৰৱ গগৈৰ। প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে এক টুইটত সমালোচনা কৰি কয় যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক পকেট মানিৰ প্ৰয়োজন, সেয়ে এই কৰিডৰ নিৰ্মাণ কৰিছে। বিজেপি চৰকাৰৰ বিৰুদ্ধে সিন্ডিকেট চলোৱাৰো অভিযোগ গৌৰৱ গগৈৰ। আৰু পৰৱৰ্তী খবৰলৈ আগবাঢ়িছোঁ। কোনো কাৰণতেই AIUDFৰ সৈতে মিত্ৰতা নহয় কংগ্ৰেছৰ। এই কথা স্পষ্ট কৰি দিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। লোকসভা নিৰ্বাচনত বিধ্বস্ত হোৱাৰ পাছত দলটোৰ এতিয়া ভেটি অত্যন্ত দুৰ্বল হৈ পৰা বুলি মন্তব্য কৰে নেতাগৰাকীয়ে।